হৰভোগত বিজেপিৰ চকচকা মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আজি ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ চকচকা মণ্ডলৰ সহযোগত চকচকা মণ্ডলৰ কাৰ্যালয়ৰ শংকৰ চন্দ্ৰ দাস সৌৰণী প্ৰেক্ষাগৃহত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে মন্ত্ৰীগৰাকীৰ লগত বিশিষ্ট শিক্ষাবিদ তথা বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী বিজেপিৰ চকচকা মণ্ডলৰ সভাপতি অজয় কুমাৰ দাস হৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস উপ পৌৰপতি সম্পদ দাস বৰপেটা নগৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ মহেন দাস উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডলে প্ৰতি বছৰে যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ডিষ্টিংশ্যন পাই আহিছে সম্বৰ্ধনা জনাইছে আৰু এইবাৰ এই অঞ্চলৰ প্ৰায় 50গৰাকীতকৈ অধিক ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ডিষ্টিংশ্যন পাইছিলে এইবাৰ 3গৰাকীকৈ ল'ৰাই এইবাৰ নীট পাইছিলে এইবাৰ APSCত ফাইনেন্স অফিচাৰো পাইছিলে সকলোকে আজি সম্বৰ্ধনা জনাইছে ভাৰতীয় জনতা পাৰ্টি আৰু মোকো তাতে আমন্ত্ৰণ জনাইছিলে যিহেতু প্ৰতি বছৰে মই আহি থাকোঁ আমি শুভাশীষ জনাইছোঁ যে পূৰ্বতকৈ এতিয়া বননগৰ অঞ্চলৰ শৈক্ষিক পৰিৱেশ বহুত ভাল হৈছে আৰু যাৰ কাৰণে মই শিক্ষাগুৰুসকলৰ লগতে অভিভাৱকসকলকো মই অভিনন্দন জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মই আশীৰ্বাদ দিছোঁ যাতে আগন্তুক দিনত তেওঁলোকে দেশ জাতি মাটি আৰু নিজৰ পৰিয়ালৰ লগতে নিজক যাতে আগন্তুক দিনত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমি শুভাশীষ জনাইছোঁ সম্বৰ্ধনা সভাখন আৰম্ভণি হোৱাৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দেশজুৰি পালন হোৱা মাৰ নামত এজোপা গছ এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে হৰভোগৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত মোৰ পূজ্য মাতৃৰ নামত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এজোপা গছ পুলি ৰোপণ কৰে মন্ত্ৰীগৰাকীৰ লগত হৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস উপ পৌৰপতি সম্পদ দাস উপস্থিত থাকে এই সম্বৰ্ধনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 85শতাংশতকৈ অধিক নম্বৰ পোৱা 21গৰাকী কৃতি ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 85শতাংশতকৈ অধিক নম্বৰ পোৱা 12গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আমি বিগত বছৰৰ দৰে আমি ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডল আৰু যুৱ মৰ্চাৰ সহযোগত যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিবিলাকে দক্ষতাৰে উত্তীৰ্ণ হৈছে অৰ্থাৎ 85শতাংশৰ ঊৰ্ধত যিখিনি উত্তীৰ্ণ হৈছে সেইখিনিক আমি আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু সম্বৰ্ধনা জনোৱাৰ একমাত্ৰ উদ্দেশ্য আমাৰ এটাই যে এটা অভিনন্দন জনালে এটা উৎসাহ পায় আৰু উৎসাহ অতিব যাতে আমাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ সৰ্বভাৰতীয় পৰীক্ষাবিলাকত তেওঁলোকে নিশ্চয় সফলতাৰে উত্তীৰ্ণ হ'ব এই আশাতে আমি আচলতে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু আজিৰ এই শুভক্ষণত আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া উপস্থিত আছিল আমি প্ৰথমতে এখন হৈছে আমাৰ অসমীয়া জাতিৰ স্বাভিমান এখন গামোচা দিয়া হৈছে তাৰপিছত আমি এখন মানপত্ৰ তাৰপিছত এটা আমি মমেণ্ট আৰু যিহেতুকে চাওক এটা আমি মূল বস্তু হৈছে আচলতে এটাই যদিও দেখা ধৰোঁ যে বৰ্তমান যিটো অসমৰ বা ভাৰতবৰ্ষৰ যিটো আমাৰ উষ্ণতা ইমান বৃদ্ধি হৈছে যে যাৰ ফলত আমাৰ কি হৈছে তাপমাত্ৰা যিটো ভাৰসাম্যতা হেৰাই গৈছে সেইকাৰণে আমি প্ৰতিজন মানে ছাত্ৰ ছাত্ৰীকে এতিয়ালৈকে গছপুলি একেবাৰে দিয়া হৈছে যে গছপুলি ৰোপণ কৰি যাতে আমাৰ যিটো সামগ্ৰিক যিটো পৰিৱেশ যিটো তাৰমানে কি হয় সুস্থ হয় সেইকাৰণে আমি গছপুলি দিয়া হৈছে আমি এতিয়ালৈকে আমাৰ 33জনৰ বেছি আমি তাৰমানে ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ হৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট DA 365